নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। আজিৰ ভিডিঅ'টিৰ প্ৰথমটি কুৱেশ্যন হৈছে হু ইজ দ্য ফাৰ্ষ্ট এণ্ড অনলি চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া ফ্ৰম আছাম? অসমৰ পৰা ভাৰতৰ প্ৰথম আৰু একমাত্ৰ মুখ্য নিৰ্বাচন আয়ুক্ত কোন আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ হৰিশংকৰ ব্ৰহ্ম। মনত ৰাখিব, অসমৰ পৰা ভাৰতৰ প্ৰথম আৰু একমাত্ৰ মুখ্য নিৰ্বাচন আয়ুক্ত আছিল হৰিশংকৰ ব্ৰহ্ম। নেক্সট কুৱেশ্যনটিত আছে হাউ মেনি টাইম ৱাজ দ্য প্ৰেচিডেণ্ট ৰুলাৰ ইম্প'জড অফ আছাম আফটাৰ ইণ্ডিপেণ্ডেঞ্চ? স্বাধীনতাৰ পাছত কিমানবাৰ অসমৰ ওপৰত ৰাষ্ট্ৰপতিয়ে শাসন জাৰি কৰা হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি 4 টাইমছ, অৰ্থাৎ 4 বাৰ। মনত ৰাখিব, স্বাধীনতাৰ পিছত অসমত ৰাষ্ট্ৰপতিৰ শাসন 4 বাৰ জাৰি কৰা হৈছে। নেক্সট কুৱেশ্যনটিত আছে স্বাধীন অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতিয়ে শাসন জাপি দিয়াৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি যোগেন্দ্ৰনাথ হাজৰিকা। মনত ৰাখিব, স্বাধীন অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতিয়ে শাসন জাৰি কৰাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী আছিল যোগেন্দ্ৰনাথ হাজৰিকা। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব, অসমত 1979 চনত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে দ্য এভাৰেষ্ট হাইট অফ আছাম ফ্ৰম চি লেভেল? সমুদ্ৰ পৃষ্ঠৰ পৰা অসমৰ গড় উচ্চতা কিমান? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 79.5 মিটাৰ। মনত ৰাখিব, সমুদ্ৰ পৃষ্ঠৰ পৰা অসমৰ গড় উচ্চতা হৈছে 79.5 মিটাৰ। নেক্সট কুৱেশ্যনটিত আছে হুইচ অফ ইজ দ্য লাৰ্জেষ্ট ৱেটলেণ্ড ইন আছাম? কোনটো অসমৰ সৰ্ববৃহৎ জলাশয়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি চনবিল হ্ৰদ। মনত ৰাখিব, অসমৰ সৰ্ববৃহৎ জলাশয়টো হৈছে চনবিল হ্ৰদ। নেক্সট কুৱেশ্যনটিত আছে দ্য চানডুবি লেক ৱাজ ফ্ৰম ইন হুইচ ইয়াৰ ডিউ টু আৰ্থকুইক? ভূমিকম্পৰ বাবে কোন বছৰত চানডুবি হ্ৰদ গঠন হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ 1897 চনৰ 12 জুন তাৰিখে। মনত ৰাখিব, 1897 চনৰ 12 জুন তাৰিখে যিটো ভূমিকম্প হৈছিল, এই ভূমিকম্পটোৰ বাবে চানডুবি বিল গঠন হৈছিল। নেক্সট কুৱেশ্যনটিত আছে হুইচ অফ দ্য ফলোয়িং ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন ওদালগুৰি ডিষ্ট্ৰিক্ট? তলৰ কোনটো বন্যপ্ৰাণী অভয়াৰণ্য ওদালগুৰি জিলাত অৱস্থিত? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি বৰনদী। মনত ৰাখিব, বৰনদী বন্যপ্ৰাণী অভয়াৰণ্যখন ওদালগুৰি জিলাত অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে হোৱাট ইজ দ্য লেন্থ অফ বৰাক ৰিভাৰ ইন ইণ্ডিয়া? ভাৰতৰ বৰাক নদীৰ দৈৰ্ঘ্য কিমান? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ 564 কিলোমিটাৰ। মনত ৰাখিব, ভাৰতত বৰাক নদীৰ দৈৰ্ঘ্য হৈছে 564 কিলোমিটাৰ। নেক্সট কুৱেশ্যনটিত আছে ইন হুইচ লোকেশ্যন দ্য মানাস ৰিভাৰ জইন দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ? কোন স্থানত মানস নদী ব্ৰহ্মপুত্ৰ নদীৰ লগত মিলি গৈছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি যোগীঘোপাত। মনত ৰাখিব, যোগীঘোপাত মানস নদী ব্ৰহ্মপুত্ৰ নদীৰ লগত মিলি গৈছে। নেক্সট কুৱেশ্যনটোলৈ আগবঢ়াৰ আগতে আপোনালোকে যদি এইখিনিলৈকে ভিডিঅ'টো চাইছে আৰু ভিডিঅ'টো চাই ভাল পাইছে, তেন্তে ভিডিঅ'টোত এটা লাইক কমেণ্ট কৰাৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নেক্সট কুৱেশ্যনটিত আছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ নালন্দা ইউনিভাৰ্চিটি? নালন্দা
বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি প্ৰথম কুমাৰগুপ্ত মনত ৰাখিব নালন্দা বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক হৈছে প্ৰথম কুমাৰগুপ্ত নেক্সট কোৱেশ্চনটি আছে on which date the budget is present in India কোন তাৰিখে ভাৰতত বাজেট দাখিল কৰা হয় অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ 1 ফেব্ৰুৱাৰীত মনত ৰাখিব ভাৰতত 1 ফেব্ৰুৱাৰীত বাজেট দাখিল কৰা হয় নেক্সট কোৱেশ্চনটি আছে অসম বিধানসভাৰ অধ্যক্ষ হিচাপে বসন্ত কুমাৰ দাসৰ সময়ত কোন মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত আছিল অৰ্থাৎ যি সময়ত বসন্ত কুমাৰ দাসে বিধানসভাৰ অধ্যক্ষ হৈছিল সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ গোপীনাথ বৰদলৈ নেক্সট কোৱেশ্চনটি আছে which is the first commercial bank of India অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি আউট কমাৰ্চিয়েল বেংক নেক্সট কোৱেশ্চনটি আছে লক্ষ্ণৌ is situated on the bank of which river লক্ষ্ণৌ কোনখন নদীৰ পাৰত অৱস্থিত অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি গোমতী মনত ৰাখিব লক্ষ্ণৌ গোমতী নদীৰ পাৰত অৱস্থিত নেক্সট কোৱেশ্চনটি আছে প্ৰজ্ঞান ভাৰতী স্কিম was launched in which year কোন বছৰত প্ৰজ্ঞান ভাৰতী আঁচনি আৰম্ভ হৈছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ 2020 চনত মনত ৰাখিব 2020 চনত প্ৰজ্ঞান ভাৰতী আঁচনি আৰম্ভ হৈছিল নেক্সট কোৱেশ্চনটি আছে where France established their first factory ফৰাচীসকলে তেওঁলোকৰ প্ৰথম কাৰখানা ক'ত স্থাপন কৰিছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ চুৰাটত মনত ৰাখিব ফ্ৰান্সসকলে অৰ্থাৎ ফৰাচীসকলে তেওঁলোকৰ প্ৰথমটো কাৰখানা চুৰাটত স্থাপন কৰিছিল নেক্সট কোৱেশ্চনটি আছে which Mughal emperor transferred the Mughal capital from Agra to Delhi কোন মোগল সম্ৰাটে মোগল ৰাজধানী আগ্ৰাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰিছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি শাহজাহান মনত ৰাখিব শাহজাহানে মোগলৰ ৰাজধানী আগ্ৰাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰিছিল নেক্সট কোৱেশ্চনটি আছে দ্য ফাৰ্ষ্ট মুছলিম ৰুলাৰ ইন ইণ্ডিয়া ৱাজ ভাৰতৰ প্ৰথম মুছলমান শাসক কোন আছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি মহম্মদ ঘোৰী মনত ৰাখিব ভাৰতৰ প্ৰথম মুছলমান শাসক হৈছে মহম্মদ ঘোৰী কোৱেশ্চনটি আছে দ্য পঞ্চৰত্ন ৱাজ ৰিটাৰ্ণ ডিউৰিং দ্য পঞ্চৰত্ন কোন সময়ত লিখা হৈছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি গুপ্ত পিৰিয়ড অৰ্থাৎ গুপ্ত যুগত মনত ৰাখিব পঞ্চৰত্ন গ্ৰন্থখন গুপ্ত যুগত লিখা হৈছিল নেক্সট কোৱেশ্চনটি আছে who were the first to issue gold coins in India ভাৰতত সোণৰ মুদ্ৰা জাৰি কৰা প্ৰথম কোন আছিল অৰ্থাৎ ভাৰতত কোনে প্ৰথম সোণৰ মুদ্ৰা জাৰি কৰিছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ কুছানসকলে মনত ৰাখিব কুছানসকলে ভাৰতত প্ৰথম সোণৰ মুদ্ৰা জাৰি কৰিছিল নেক্সট কোৱেশ্চনটি আছে who amongst the following foreigner was the first to visit India নিম্নলিখিত বিদেশীসকলৰ ভিতৰত কোন প্ৰথম ভাৰত ভ্ৰমণ কৰিবলৈ আহিছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি মেগাষ্টেনিছ মনত ৰাখিব বিদেশীসকলৰ ভিতৰত মেগাষ্টেনিছে প্ৰথম ভাৰত ভ্ৰমণ কৰিবলৈ আহিছিল নেক্সট কোৱেশ্চনটিত আছে when was the Assam Right to Information Act enacted in Assam অসমত কেতিয়া অসম তথ্য লাভৰ অধিকাৰ আইন প্ৰণয়ন কৰা হৈছিল
অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ 2001 চনত মনত ৰাখিব অসমত অসম তথ্য লাভৰ অধিকাৰ আইন 2001 চনত প্ৰণয়ন কৰা হৈছিল